এই দ্বিতীয় দিনা জাগিৰৰ পৰা তেখেতে আৰম্ভ কৰিছে। ইয়াৰ পৰা মৰিগাঁৱত এতিয়া আহি পাব, তাৰপিছত যাব ৰহা, তাৰপিছত যাব নগাঁও, তাৰপিছত ব্ৰহ্মপুৰ। আজি এই জন আশীৰ্বাদ যাত্ৰাৰ অসমৰ গাঁৱে ভূঞে নগৰে চহৰে তেখেতৰ আশীৰ্বাদ দিবলৈ অপেক্ষা কৰি আছে। তেওঁ হৈছে এতিয়া দ্বিতীয় অসমৰ লাচিত। এই দ্বিতীয় অসমৰ লাচিতে অসমখনক তেওঁ কেনেকৈ বিদেশীৰ পৰা মুক্ত কৰিব পাৰে, তেওঁ দিনে ৰাতি তেওঁ চিন্তা কৰি আছে। সকলো ৰাইজে তেওঁ আশীৰ্বাদ দিব ৰৈ আছে। এই আশীৰ্বাদ লৈ আগন্তুক যে বিধানসভা নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠ বিশাল সংখ্যাগৰিষ্ঠ লৈ আকৌ তেওঁ অসমৰ ৰাইজে বিচাৰিছে যে অসমৰ ৰাইজে আকৌ মুখ্যমন্ত্ৰী তেওঁক অসমৰ ৰাইজে বিচাৰিছে অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আপুনিও যিহেতু টঙালি বান্ধিছে 26ৰ বিধানসভা নিৰ্বাচনলৈ, এই ক্ষেত্ৰত ৰাইজক কথা জনাব। মই টঙালি বান্ধি আছোঁ, প্ৰস্তুত হৈ আছোঁ। এইবাৰ মই 70,000 ভোটৰ ব্যৱধানত মই জড়িত হ'ম। তাত মই আজি এই বিশাল জন আশীৰ্বাদ যাত্ৰা আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।